কওঁ তাই ৰুমত কোনোবা আইছিয়ে সি কয় কায়ো নহয় হে পেহী সঁচাই কোনবাই আইছি নাকি তাকেতো কওঁ শুনচোন কেৰপা কওঁ মৰদ মানুহৰ মাত হেন পাওঁৱে ই আই অধা চাৰ আহি কেৰপাই কি কয় জানা না কায়ো নহয় হে পেহী তুমি সোধা মই খিৰকি দি গেৰি মাৰি সুধলো তাই মোক কি কয় জানা না নো প্ৰব্লেম সেনকে কৈ যা নো পদেম মানে কিয়ে কবাতো নৰো বৰে জানলা হয় নেকি ইংৰাজী জানে দেখোন তাই জানলেও হে তোক মাতো না তাৰ পিছত কি হল কো মোক কথা গেলা নকৈছা চাৰা ৰাতি আছে ই আই অধা চাৰ আৰু কাবাৰ লগত মৰছি মাকৰ দৰে তো অধা চাৰি হল নেকিয়ে নহয় ৰ পুৱাহে গম পালো কোনিয়ে কুনি মানে কাকনো কবিব তাইৰ আৰু খং উঠব ও বেলেগ কোনো নহয় হেডমাষ্টৰ উফ বুঢ়া বাসুদেউ ফালাবা জৰা লাগিল দে হক দে ই ফজিৰে চাহখিনি আনাতে কে ইমান দেৰি কৰি লগাই কেৰপা মই কেৰপা নহয় মই ভলাহে আগে কথা দে ভাল ফজিৰে চাহ খাব নিলি ভাল আছিল খাব পাৰিলো হয় ফজি নহয় গুৰুদেৱ হাফিজ হাফিজ এই পৰৰ নামটো বাদে দি মোৰ নিজৰ নামটোৱে মনত নাথাকে ঐ চাহ খাব নাপালি মই কথা পাগলা হৈ যাম এই কেৰপা চাৱে কিয় ইমান দেৰি কৰিলাক ঐ পইচা দিছিলি না তাক চাহৰ পইচা দিব দিয়ক চাহ আনবা পইচা দিয়া নাই যদি সি চাহে আনা না সি ঘৰত যাই উঠে তাৰ আল্লাহে জানে আৰু আমাৰো ভগৱানে জানিব ফল ৰচোন ৰ তাকো লাইনত নামাবি নেকি সি সেইগিলা কাম নকৰে গুৰুদেৱ বেলেগ ইমানদাৰ বস্তু সি তে তাক লগত লৈ কিয় ফুৰা অযদি কামত ভাল সি লাইনত নাহে যদি তাক বেকাৰ লগত লৈ ঘূৰি ফুৰিব নালাগে আৰু দুইজন লাগছিলাই অপু আৰু হৰেণক আনিব পৰা যায় হৰে নাইভাও পাৰে সুধবা লাগিব সেনকে সুধি মাৰা যাবি বাপে হাত মোক লগ কৰি দিবি মই ইণ্টাৰভিউ ল'ম হেন্থৰ হ'ব দিয়ক যাচোন যা এই ফজিৰক কিবাহে কওঁ ফল হাফিজ ক'ত গেল চাৱাই যাৱে কথাবোৰ তুমি ভবা ধৰণে নহয় অ' পেহী আকৌ নহয় ৰচো ফালাবা খালাবা যোৱা নালাগে খুৰী মদ খোৱা চলে তেখেত মোক উঠালে সোমাইছিলে ওলাই যোৱা এক্ট কৰি মনে মনে ক'ৰবাত ভিতৰতে লুকাই আছিল লাষ্টৰ শেষত মাজ ৰাতি মোৰ কাষতে দীঘল দিছিল অভিনয় কৈ মোৰ জীৱনটো শেষ কৰি দিলে ৰ হেয়া বেৰি তুমিও নাম্বাৰ ওৱান বস্তু একো কথাই পেটত নাথাকে বেয়া পাইছো মই তোমাক কিয়ে কেৰপা এনেই বহি আছো ৰ কিয় নাই বহি থাকা পইচা দি বহি থাকিব লাগে পেয়ো গেল পেহী মেখেলা পিন্ধে ধুতি নিপিন্ধে নহয় ধুতি পিন্ধলি লেংটি ধৰি থাকিব পাৰিলো হয় হয়তো দেখোন পেহী দেখোন মেখেলা পিন্ধে মোৰ এতিয়াহে মনত পৰছি যা তন্থৰ বৌয়েৰে হেঁতে আৰু ধুতি পিন্ধে হয় না নাকৰ বাৰেণ্ডা উজে যাব বান্দাৰ কিবা এটা গহীন কথা ভাবি থাকো পাতলামি মাৰবা আহি যা কিবা গহীন কথা ভাবছা দে ভাব বাপ্পা ঐ মই জানাই নাছিলো ভাই কাম এটা কৰিব ওলছো তই ভাববা লাগে কথা গেলা অপহৰণক লগত লৈ চলবা পাৰো না নৰো তান্থে যদি গুৰুদেৱৰ ইণ্টাৰভিউত ফেইল কৰে তিতে কাক ল'ম কি কৰিম সেইগিলাতো তোৰ চিন্তাই নাই না কামটো তই চিৰিয়াছলি লয় নাই পাগলা হৈছে না কি কিয় মই চিৰিয়াছলি নলওঁ 100 বাৰ লৈছো চিৰিয়াছলি 1000 বাৰ লৈছো চিৰিয়াছলি তে পাতলামি কিয় কৰি আছা মই সিমান চিন্তা কৰা নাই আমাক আৰু দুটাহে লাগে হৰেণ আৰু অপু হৈ যাব ফাইনেল কেনেকে ফাইনেল হ'ব বুলি ক'লি দৌৰে বেপাৰ মোটামুটি মাৰাই গেছি হৰেণৰ সংসাৰ আছে অপুৰো চুচ স্বভাৱটো আছে সেই দৌৰি দুও কাম কৰিবই অপুচুৰ স্বভাৱ হৰেণৰ ঘৈণাকৰ লগত চেনি খাই থকা স্বভাৱটো চুচ স্বভাৱ নহয় না কি ধেত তেৰিকা কি কৈ আছা মই হলে একো ধৰিব পৰা নাই তই যে আকৌ ফিউজ যোৱা বাল্ব হক কি ক'লা তাকেই ক'লো যাওঁ দা মই বহি থাক ইয়াত মই ইমান আপচিত হৈ আছো কিবা এটাতো এডভাইচৰ কৰিব পাৰ সদুপদেশ দিবলৈ যত্ন কৰিম তুমি তোমাৰ সমস্যাৰ আজি ক'বলৈ সক্ষম হ'লেহে মোৰ সুবিধাবাদী হ'ব কি কলি বুজে কোৱা কথা গেলা হেডমাষ্টাৰ আৰু পেহীয়ে মিলি মোক গোটেইখন বদনাম কৰি ফুৰিছে বদনাম কিহৰ বদনাম হা
মই হেনো মন বেয়া বুলি হেডমাষ্টৰক মাতি আনি খুৱাই ৰাখিছো। ইয়ে সঁচা নেকি? নিচা তাকে এতিয়াও পেহীয়ে গাঁওখনত এনাউন্সাৰ কৰি ফুৰিছে। হাম মাৰি কথাৰ পাক। হয় দে, মই বৰ লাজ পাইছো অ। তুমি আৰু কিয় লাজ পাবা লাগে? হেডছাত তোমাৰ মৰদ আহিবাও পাৰে, খাবাও পাৰে, থাকিবও পাৰে, তাতে আৰু তোমাৰ কিহৰ বদনাম? ৰাইজখনে জানে এতিয়া আমাৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন কাট খাই গৈছে। তেনেস্থলত বদনামৰ কথা নহয় নে কি কিবা? হেগলা ভাবলি মাইপাই নালগিছিল। মই মতা নাই অ, নিজে নিজে জোৰ জবস্তি কৰি আহিছে, খাইছে আছে। মই কি কওঁ? তে তুমি মাতা বুলি কিয় কৈছি? ইনটেনচনেলি কৰিছে অ। তুমিও একদিন যাই কৰি আহিবা। কি? হেডছাৰৰ ঘৰত বল কৰি সোমাই যাই থাকি খাই আহিবা। কবা মাতি নিছি, খুজি হৈ যাব যোৱা। গুড আইডিয়া। অ বন্ধু, তুমি কি হে আচৰিত হৈ গেল দেখোন। কেতিয়া আহিলা? ইতে আহিলো ৰ'ব। আমি ঠেত চাহকাপ খাই যাবা খুজলো, আমি আৰু যাবা নেদা হ'ল। কলাক ঠাণ্ডা বসছি, চাইকেল মাৰি মাৰি যাবার দৰকাৰ নাই, পুৱা ৰ'দ উঠলি 4টামান খাই যাবি দে মাই। মই থাকি গেলো। কিবা সকামত আহিলে চাগে? বহুত কথা দক। 1 নম্বৰ কথা, বয়া সপান এটা দেখি মনটো গোটাই বয়া হৈ আছে। আৰু 2 নম্বৰ কথা, আপোনাৰ পইচা কেইটা ঘূৰাই দিম বুলি আহিলো। মোৰ টকা? দমিৰ দিনা যে আপোনাক আমাৰ ঘৰক লৈ গেলো হে, সন্মুখৰ ৰুমৰ বিচনাত যে নাওমান দীঘাল দিছিল, দিছিলো। এই 3 টাকা আঠানা আপোনাৰ পকেটৰ পৰা ওলাই গৈছিল, তাকে ঘূৰাই দিম বুলি আহিলো। লওক আপোনাৰ পইচা কেইটা লওক। ৰাম, এইটো বাহানালৈ আহি গলা। আৰু আছে গোটাই বয়া সপোন দেখা হৈছো। কিবা বেয়া সপোন দেখা? একদিন নহয় 3 দিন দেখছো। গোটাই চকু মুজবাই নৰা হৈছো, চকু মুজলিয়ে বয়া সপোন দেখো। দুঃস্বপ্ন দেখা? আগনিশানে? নহয় সদায় পুৱা ৰাতি দেখো। মোৰ আৰু 32টা দাঁত না, পুৱা ৰাতিৰ সপান ফলে। মোৰ গোটাই কলজাটো বয়াকে কঁপি আছে জানে না। কি সপোনো দেখা? বৈশ্যানী চলি দুটা এটি আপোনাৰ ঘৰত সোমাই যোৱা সপান দেখো হে। মোৰ গোটাই মাথা খাৰাপ হৈ আছে। ইছ ৰাম, কামুৰিবলৈ আহি গলা ন? হাট! অ বাপ্পা ঐ, ইতে পুল্লা হৈ হল। ভালকে দি হেৰি আই, বহুত বছৰৰ মূৰত জুই পোৱালো আই। অ' ঠাণ্ডাত আপোনালোকৰ জুই পোৱা চিষ্টেমটো নাই নেকি? গুৱাহাটীত ক'ৰ পৰাই জুই পোৱাবি আই, খৰি খেৰৰ অসুবিধা। আপুনি বোলে পাহাৰত থাকে হে? থাকলো কি হ'ল, পাহাৰত খৰিৰ অভাৱ? গুৱাহাটীৰ পাহাৰত অভাৱ আই। কেতিয়াবা টায়াৰ চায়াৰ জ্বলে জুই পোৱাওঁ। এই পাহাৰ কাটি কাটি মানুহগিলাই ঘৰ বনে পাহাৰ একেবাৰে ফৰফলা উঠাই দিছে। বাঘমখাৰো থাকিবৰ জেগা নহ'ল, খাদ্য নাই, খানা নাই, পাতি নাই, হাহাকাৰ। এতিয়া বাঘমখাই কি কৰে জানে না? যোৱা গুৱাহাটী মানুহ ঘৰত ড্ৰয়িং ৰুমত বহি থাকে। হয়তো দিয়ক, ডাঙৰ কামটো হৈছে এখন। কৈছাহে না, গুৱাহাটীখনত একেবাৰে কিবা যাতা হবা ধৰিছে। পানীৰ দিনত মানে বাহিৰা চাৰিওভাগে হাগাৰ, আৰু এনে বেলেগ টাইমত গাড়ী মটৰৰ হাগাৰ। চৰকাৰে চাকৰি দিছে, বেংকে লোন দিছে, ঘৰে ঘৰে গাড়ী হৈছে। সৰু সুৰা যিয়ে কাম নকৰা, গাড়ী নলোৱা মানুহ নাই। আপোনাৰ গাড়ী আছে না গুৰুদেৱ? আপাই এখন গাড়ী লৈছে, সি লওঁ মানে মই লওঁ দেচোন। মাজে মাজে উঠি ঘূৰি ফুৰো ফল। ভালেই দিয়ক গুৰুদেৱ, ঘৰ পাকা চতলত আনাই সুন্দৰকৈ গাড়ী থিয়া দি থাকে। চটলত নাথকে আই, তলত পাহাৰত তলত থৈ যাব লাগে। গাড়ী চটলক লাগি নাজে নহয়, পাহাৰৰ ওপৰত ঘৰটো না। আমাৰ গাড়ী কিনা আৰু ফুটপাথৰ ভিখাৰী সংসাৰ কৰা, আকে কচা ফল। কেবা কলাক গুৰুদেৱ? ফুটপাথৰ ভিখাৰী গিলাই ফুটপাথতে থাকে, ফুটপাথতে খায়, ফুটপাথতে ঘুময়। আমাৰ গাড়ীখনৰ মানে মোৰ গাড়ীখনৰ বাটত চলে, বাটতে থাকে। হওক দে, আপাই হাউচ কৰিছে, কষ্ট হয় অলপ বাছাৰ। তলত গাড়ীখন থৈ বেটাৰীটো ওপৰলৈকে দাঙি লৈ যাব লাগে। কিয়া? বেটাৰী চুৰ হৈ বেটাৰী চুৰ হবে? চুৰ হৈ ভাঙা চিঙা লোহাৰ দোকানত যদি বেচা 1000 টকা পায়, চাকা খুলি লৈ যায়। জুয়ে নাই বাদ দি ক্লাৰ, দৌ যা এতিয়া। পুৱা অপু আৰু হৰণক লৈ আহিবি,
যা 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 বাপে যা ৰাতি হৈছে যা কি হ'ল বহি থাকলি নুশুনে এই গুৰুদেৱৰ তাৰপে জানিব লগা কথা বহুত আছে ভাই যাওঁ এই গুৰুদেৱ যা আহো যা যাওঁ। যা আহো দিয়ক যা যা আৰু পুল্লা হৈ ফ কোন অ মই অ' চাহ সোমাই আহক বহক চাহ ভালে আছা কোনো অকম আছো আৰু ইমান ভাল নহয় আপোনাৰ ভালনে চাহ এজ ইউজুৱেল মই এজোৱালত চলিব পৰা হ'লে ভালেই আছিল মই এজোৱালতো চলিব পৰা নাই বুজিছেনে ছাৰ তোমাৰ যে মনটো বেয়া হৈ থাকে ঠিক কৈছে ছাৰ যোৱাকালি ছাৰে বহুত বেয়া কৰিলে হয়নে তাকেইতো ছাৰ এইটো ভাল কাম কৰিলে মন বেয়া হ'লে অকলে থাকিব নালাগে হেড ছাৰক যে মাতি পঠিয়াইছিলা মই এই লাজ কৰিব নালাগে দিয়া হেড ছাৰে মোক সকলো কথা কৈছে আপোনাক তেখেতে কৈছে হেড ছাৰে কৈছে কি কৈছে কওকচোন কৈছে হঠাৎ প্ৰেমলতাই ফোন কৰি মাতি পঠিয়ালে ক'লে মোৰ মন বেয়া মই যাব লাগে মই গ'লোঁ তাই আকৌ ভাত নোখোৱাকৈ আহিব নিদিয়া হ'ল ভাত খালোঁ আহিবলৈ ওলালোঁ এইবাৰ আকৌ তাই আহিবলৈ নিদিয়া হ'ল এইকেইটা শব্দই কৈছে আৰু মাই গুড কি মিছা কথা কয় মিছা ক'লে নেকি এই মানুহজনে একেলগে থাকিও জ্বলাইছে অকলে থাকিও জ্বলাইছে মোক অ' হেল্ল' অ' ৰীতা বাপ্পা ঐ কি বাহাদুৰি হৈছে আপোনাৰ ধেত কিয় ক'লা আজিকালি লাগাল দিবাই নোখোজে লাভ নাই কি লাভ নাই আপুনি এৰবা খুজিলেও মই আপোনাক নেৰো কি কি কৈছা তুমি এইবোৰ বেলেগ এৰা ধৰাৰ কথা কোৱা নাই দক সাহিত্য চৰ্চাৰ কথা ক'লো আপোনাৰ আভ্যন্তৰত লুকাই থকা প্ৰতিভাৰাজিৰ ফালে নজৰ ৰাখিয়ে সাহিত্য চৰ্চাৰ পৰা আপোনাক বিৰত থাকিব দিয়া নহ'ব অ' তাকেহে কৈছা পিছে এটা কথা ৰীতা কিবা কথা তুমি বিফল হ'বা বুজিছানে কিহৰ বিফল হ'ম হে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা দোকানবোৰ দেখিছানে বাৰু দেখিছো তো সেই কুঁহিয়াৰৰ ৰস খাই মই বিৰাট ভাল পাওঁ তাৰ পৰা আৰু কিবা বেলেগ ৰস ওলাব পাৰে নেকি বাৰু কি বেলেগ ৰস হে জাবৰৰ পৰা যেনেকৈ আৰু ৰস ওলোৱাটো সম্ভৱ ঠিক তেনেকৈ মোৰ পৰা সাহিত্য নোৰা উলিওৱাটো একেই কথা ওলাব তাৰ পৰা এটুপ এটুপকৈ নিগৰি নিগৰি ৰস ওলাব মিষ্টাৰ মিহিৰাম চুতীয়াৰ কলমেৰে নিগৰি ওলোৱা সাহিত্য ভাণ্ডাৰে যে এদিন অসমৰ সাহিত্য সম্ভাৰত চহকী কৰি তুলিব তাত মোৰ কোনো সন্দেহ নাই এই ৰাম তুমি আৱেগিক হোলাই হ'ব পাৰোঁ মই প্ৰতিভা সন্ধানী ছোৱালী বাই আহো দক মই ভট্টাচাৰত তাকে যাম হাই মোর তেকলি পিঠা খাবার বড় মজা ও খাবার বড় মজা তেলো নালগে চিনি নালগে নালগে খরির বজাও হাফিজ ভাই হাই মোর হাও কেরপা ভাইজান দেহ বহক বহক যোৱাকালি তুমি এইটো কাম কিয় কৰিলা কোনটো কাম গুৰুদেৱক লৈ চাহ আনবা পঠালো তুমি ঘৰত গেলি গুচি আহিলা আপনার হারে গুরু মোর কি হয় দিয়ক অ' সেনেকে ঢাকা দিবা নাপে চাহ আনবা নৰ নৰো বুলি ক'ব লাগে চাহ আনি তুমি মস্ত বেয়া কাম কৰছ গুৰুদেৱে তোমাক মস্ত বেয়া পাইছি পালাক কি হল ভালকে মোৰ নামটোৱে কবা নাইছে বাৰে বাৰে ফজিৰ বুলি মাতে মাতবা পাৰে মোকো ভোলা বুলি মাতে ভোলা কেৰপা বুলি মাতে তোমাক ফজিৰ বুলি মাতে বুঢ়া মানুহ ভুল হ'ব পাৰে এই দগ্ধ চোৰ এটাক আপুনি আহো কিহৰ গুৰু মানে দিয়ক গুৰু নিন্দা কৰবা নাপে দা হাফিজ ভাই গুৰু নিন্দা মহাপাপ ধেই ইয়ে ভলা কে মাতি পঠাইছিলি আইছা অ' ভাই তোৰ সুগ্নৰ ভাষা কিন্তু বিচাৰিবাৰ সময় পোৱা নাই দেই এই সেইটো হ'ব ৰ দেচোন ব ব ব এই দুৱৰে লগত মোৰ এটা আলোচনা কৰিব লগা কথা আছিল ৰ কিয়ে দুৱৰেতো এতিয়া বেপাৰ বয়া হয় না এই মোৰতো ভাই মাৰা যোৱা নে হৈছে
মোৰ মাৰা গেছিয়ে হৰেণৰ কপালত দুখত মাৰা গেছি মোৰ কিহত দুখত গেল মোৰো কপালৰে দুখ দে তোৰ তিৰি যদি থানাত বয়া নাপ্পি ভাই তোৰ স্বভাৱত ধৰি মাৰা গেছি এ স্বভাৱত দুখত গেছি নহয়তে কি এনাই সুন্দৰকে দোকান খান্তি বহি থাকিব লাগে তোৰ তিৰিৰ লগত কথা পতাৰ ধান্দাতে সি কামকে নাযোয় পাগলা হৈছে না কিয়ে এতিয়া নাই দেই এতিয়া ই মোৰ ঘৰক যোৱা একদম কমে দিছি সেইটো ভালেই হৈছে দেচোন হাজাৰক দৌৰে বন্ধুত্ব যি অটুত থাকছা এই এগলা ফাল্টু কথা ক'ব মাতছে না কিয়ে নাই ৰহে কথা কহিনে কিবা এটা কাম নকৰা না কি মইতো তৰকাৰী বেপাৰ আৰম্ভ কৰিম ময়ো দাখান লৈ কামলা কাম বিচাৰি যোৱা কৰিম যাবি যতো নাই এটা কাম কৰ আমি একঠেক যাম ৰ কেৰপা হওক বেলেগ এটা কাম হ'ব পাৰে কি কামে চাউকৰি হ'ব পাৰে আমাৰ কোক যামে ইণ্টাৰভিউ দিবা যাম তে চাউকৰি হ'ব